হেল্ল' এভৰিৱান, মই আকৌ আহিলোঁ তোমালোকৰ তাত ভিডিঅ' এটা লৈ, নতুন ভিডিঅ'। চ' আমি ভেক্টৰ্ছ পঢ়ি আছিলোঁ। এতিয়া মোৰ টাৰ্গেট থাকিব যে মই নেক্সট দুটা ভিডিঅ'ত ভেক্টৰ্ছক শেষ কৰোঁ, ঠিক আছে? এইটো ছেকেণ্ড লাষ্ট লেকচাৰ হ'ব ভেক্টৰ্ছৰ, এণ্ড দেন উই উইল মুভ অন টু আৱাৰ ক্লাছ 12 ৱালা টপিক এগেইন, ঠিক আছে? চ' ভেক্টৰ্ছত আমি বহুতখিনি বস্তু পঢ়িছিলোঁ। নেক্সট ক্লাছত মই তোমালোকক কৈছিলোঁ যে এডিশ্যন, ছাবট্ৰেকশ্যন আৰু মাল্টিপ্লিকেশ্যন পাৰ্টটো বাকী থাকিব। চ' এডিশ্যন আৰু ছাবট্ৰেকশ্যন পাৰ্টটো আমি আজি লেকচাৰত কভাৰ কৰিম, ঠিক আছে? চ' এডিশ্যন অথবা তুমি কম্পজিশ্যন অফ ভেক্টৰ বুলিও ক'ব পাৰা। চ' ৱেদাৰ ইউ কল ইট এডিশ্যন অৰ কম্পজিশ্যন অফ ভেক্টৰ, হোৱাট এভাৰ, ঠিক আছে? চ' এডিশ্যনৰ ক্ষেত্ৰত ভেক্টৰ্ছক আমি এড কেনেকৈ কৰোঁ এই বস্তুটো আমি শিকিব লাগিব, ঠিক আছে? ফৰ্মুলাও আছে, বাট ষ্টাৰ্টিঙত আমি বেচিক্স দি বুজোঁ, তাৰপিছত আমি ফৰ্মুলাৰ ওপৰত আহিম। তো ভেক্টৰ্ছক এড কৰিবৰ কাৰণে দুটা ল জানিব লাগিব। ইনফেক্ট তিনিটা ল আছে, দুটা আমাৰ NCERT-ত ভালকৈ দিয়া আছে। প্ৰথম লটো হ'ল তোমাৰ ট্ৰাইংগল ল অফ ভেক্টৰ এডিশ্যন। ট্ৰাইংগল তোমালোকে জানাই ট্ৰাইংগল কি হয়। চ' ট্ৰাইংগল ল অফ ভেক্টৰ এডিশ্যনে কি কয় কি ছাপ'জ এটা ভেক্টৰ আছে তোমাৰ, এনে ৰেণ্ডম লৈ লৈছোঁ, এইটো ছাপ'জ এটা A ভেক্টৰ এণ্ড ইয়াত ছাপ'জ এটা B ভেক্টৰ আছে। এই দুটাক তুমি এড কৰিব লাগে। এতিয়া ট্ৰাইংগল লয়ে তোমাক কি ক'ব কি ট্ৰাইংগল লয়ে কয় কি ভাই A ভেক্টৰটো তুমি এনেকৈ আঁকি দিলা, B ভেক্টৰটোক তুমি কি কৰিবা উঠাই পেলাই A ভেক্টৰৰ ওপৰত থৈ দিবা, লাইক দিছ। तो मैंने उठा के बी वेक्टर को यहाँ ऐसे रख दिया, ঠিক আছে? এতিয়া এ ভেক্টৰৰ টেইলটো আৰু বি ভেক্টৰৰ হেডটো যদি আমি কানেক্ট কৰোঁ লাইক দিছ, তো এই ভেক্টৰটোৱে আমাক দিয়ে এ ভেক্টৰ প্লাছ বি ভেক্টৰ। ইয়াক আমি আৰ মানে ৰিজাল্টেণ্ট ভেক্টৰ বুলিও ক'ব পাৰোঁ, অ'কে? ৰিজাল্টেণ্ট ভেক্টৰ বুলিও ক'ব পাৰোঁ। চ' হিয়াৰ ইউ কেন চি দেট আই এম ফৰ্মিং আ ট্ৰাইংগল, ৰাইট? ট্ৰাইংগল এটা মই বনাই আছোঁ, তো এইকাৰণে নাম পৰিছে ট্ৰাইংগল ল, ঠিক আছে? अब ट्राइंगल लॉर এটা এক্সটেনশন হয় বেসিক্যালি নেক্সট লটো, সেইটো হ'ল প্যারালোগ্রাম ল। সো লেটস লুক এট দ্যাট এজ ওয়েল, প্যারালেলোগ্রাম ল। সো দিস ইজ মোর অফ আ এক্সটেনশন অফ ট্রাইংগল ল, ওকে? সো যেনে মই বনাইছিল তোমাৰ এইটো এ ভেক্টৰ আছিল, ৰাইট? বি ভেক্টৰটোক আমি উঠাই পেলাই ইয়াত থৈ দিছিলোঁ, কাৰেক্ট? এটা তুমি ভালকৈ চাবা, মই এটা প্যারালোগ্রাম বনাব ট্ৰাই কৰিম। কেনেকৈ বনাম চাবা, এই বি ভেক্টৰটো ৰেপ্লিকা এটা বনাই দিলোঁ ইয়াত। ইউ নো দেট ইন প্যারালোগ্রাম অপোজিট সাইডস আর ইকুয়াল, রাইট? এণ্ড প্যারালেল এজ ওয়েল, ওকে? সো দিস ইজ বি ভেক্টৰ, ৰাইট? এণ্ড সেম ৱেত মই ইয়াত ওপৰত এটা এ ভেক্টৰো বনাব পাৰোঁ লাইক দিছ, ওকে? নাও কালাৰটো চেঞ্জ কৰি ভালকৈ চাবা। যদি মই এ টেইলটো আৰু এ হেডটো এনেকৈ জইন কৰি দিওঁ, this diagonal, this is giving you the resultant vector. This becomes a vector plus b vector. তো তুমি চাব গ'লে এইটো ট্ৰাইংগলৰ এক্সটেনশ্যনে হয়। ইমানখিনি যদি আমি চাওঁ এইটো ট্ৰাইংগলতেতো শিকিছোঁ, একেটা বস্তুক বাছ অলপ এক্সটেণ্ড কৰি দিয়া হৈছে, বুজি পাইছা? ঠিক আছে? চ' দিছ ইজ ন'ন এজ প্যারালোগ্রাম ল। ইয়াৰ উপৰি যদি আৰু এক্সটেণ্ড কৰোঁ, এটা পলিগনেল লও আছে। সাপোজ মোর দেন 3 or 4 ভেক্টৰ্ছ হেজ বিন গিভেন টু ইউ লাইক দিছ। সে ফৰ এক্সাম্পল মই এনে ৰেণ্ডম কিছুমান ভেক্টৰ্ছ বনাই, সাপোজ এইটো তোমাৰ এ ভেক্টৰ বনাই দিলোঁ মই, তাৰপিছত মই তোমাৰ এইটো বি ভেক্টৰ বনাই দিলোঁ, ঠিক আছে? তাৰপিছত সাপোজ মই এনেকুৱা চি ভেক্টৰ বনাই দিলোঁ, তাৰপিছত সাপোজ মই এনেকুৱা ডি ভেক্টৰ বনাই দিলোঁ। তে আমি এতিয়া কি কৰিম, এই লটোৰ নাম হ'ল পলিগনেল ল, ঠিক আছে? পলিগনেল ল, পলিগন এটা বনাব ট্ৰাই কৰিম। কি কৰিম ইয়াত, এইটো এ ভেক্टर ले लो, ठीक है? ये मेरा ए वेक्टर ले लिया मैंने, ओके? देन এইটো আমাৰ বি আছিল, চলো বি উঠাই ইয়াত থৈ দিলোঁ লাইক দিছ। দিছ ইজ ইয়াৰ বি ভেক্टर, ঠিক আছে? তাৰপিছত এইটো আমাৰ চি ভেক্टर আছিল, চি ভেক্টৰক উঠাই বিৰ ওপৰত থৈ দিলে এনেকুৱা, দিছ ইজ ইয়াৰ চি ভেক্टर, ঠিক আছে? এণ্ড দেন you have one more d vector, this is suppose your d vector, correct? Now starting from the tail of a, if I join the head of d, this will give you the resultant vector. This is equal to a vector plus b vector plus c vector plus d vector, bas another extension,
ঠিক আছে? তো দিছ ইজ অল এবাউট ইয়ৰ এডিশ্যন অফ ভেক্টৰ। এতিয়া কিছুমান বস্তু যিটো আমি এলজেব্ৰাত পঢ়োঁ ন, ভেক্টৰ এডিশ্যনতো সেই বস্তুটো এপ্লাই হয়। ফৰ এক্সাম্পল, যেতিয়া তুমি ক্লাছ 7-8 এলজেব্ৰা পঢ়িছিলা, তেতিয়া তুমি পঢ়িছিলা কমিউটেটিভ ল। কমিউটেটিভ মানে কি? যদি মই এক্স প্লাছ ৱাই লিখোঁ, দেট ইজ ইকুৱেল টু ৱাই প্লাছ এক্স। দিছ ইজ হোৱাট? দিছ ইজ কমিউটেটিভ, ৰাইট? তো সিমিলাৰলি ভেক্টৰ এডিশ্যন ইজ অলছ' কমিউটেটিভ। যদি কোনোবাই কয় ছাৰ এ ভেক্টৰ প্লাছ বি ভেক্টৰ কৰক, এ ভেক্টৰ প্লাছ বি ভেক্টৰ ইজ ইকুৱেল টু বি ভেক্টৰ প্লাছ এ ভেক্টৰ। এ আৰু বিৰ যি ৰিজাল্টেণ্ট আহিব, বি আৰু এৰ একে ৰিজাল্টেণ্ট আহিব। দিছ ইজ ইয়াৰ কমিউটেটিভ ল। ঠিক আছে? তাৰপিছত তুমি চাগে সৰুতে পঢ়িছিলে এছ'চিয়েটিভৰ কথা। যদি মই কওঁ এক্স প্লাছ ৱাই প্লাছ জেড, এলজেব্ৰা তেনেকৈ পঢ়িছা চাগে। এইটোক আমি এনেকৈ লিখিব পাৰোঁ এক্স প্লাছ ৱাই প্লাছ জেড, আনচাৰ ছেইম আহে। ছেইম ৱেত মই ভেক্টৰটো লিখিব পাৰোঁ এ ভেক্টৰ প্লাছ বি ভেক্টৰ প্লাছ চি ভেক্টৰ ইজ ইকুৱেল টু ইউ কেন ৰাইট এ ভেক্টৰ প্লাছ বি ভেক্টৰ প্লাছ চি ভেক্টৰ। মানে এই দুটাৰ ৰিজাল্টেণ্ট লৈ পেলাই যদি মই থাৰ্ড ভেক্টৰ এটাৰ লগত আকৌ ৰিজাল্টেণ্ট লওঁ, যি ভেলু আহিব, এই দুটাৰ ৰিজাল্টেণ্ট লৈ পেলাই ফাৰ্ষ্ট ভেক্টৰৰ লগত আকৌ ৰিজাল্টেণ্ট ল'লে একে ভেলু আহিব। দিছ ইজ ন'ন এজ এছ'চিয়েটিভ। So vector addition is commutative as well as associative. ठीक है? अब अगर तुमको फॉर्मूला से करना है, যদি তুমি ফৰ্মুলা ইউজ কৰিব বিচাৰি আছা, তে ফৰ্মুলা দিও আমি পাৰোঁ বস্তুটো কৰিবৰ কাৰণে। ঠিক আছে? কেনেকৈ কৰোঁ? এইটো মুখস্থ মাৰা বস্তু হয় হা। তো যদি তুমি কোৱা কি ছাৰ এইটো এ ভেক্টৰ আছিল আমাৰ, অ'কে ঠিক আছে, এইটো তোমাৰ ছাপ'জ বি ভেক্টৰ আছিল, ইয়াত দুটাৰ মাজত যোনটো এংগল তুমি ইয়াত দেখা পাই আছা, এংগল বিটুইন দ্য ভেক্টৰ, এইটো মই থিতা লিখি দিওঁ। ঠিক আছে? কাৰণ ফৰ্মুলাত থিতা আহে, থিতা। অলৰাইট? তো ইয়াত ৰিজাল্টেণ্টটো এইফালে আহিব মাজত ক'ৰবাত। দিছ ইজ ইয়াৰ ৰিজাল্টেণ্ট ভেক্টৰ। এণ্ড ৰিজাল্টেণ্ট ভেক্টৰত যদি তোমাক কোনোবাই কয় মেগনিটিউড কোৱা, মেগনিটিউড তো মেগনিটিউডৰ ভেলু হ'ব আণ্ডাৰ ৰুট অফ, ফৰ্মুলা याद रखना, ए स्क्वायर प्लस बी स्क्वायर प्लस 2ab cos theta, where theta is the angle between a vector and b vector. a vector আৰু b vector ৰ মাজৰ এংগলটোক আমি থিতা বুলি কওঁ ইয়াত। হ'ব? আচ্ছা আচ্ছা আচ্ছা, ঠিক আছে ছাৰ। কিন্তু ভেক্টৰটো ডাইৰেকশ্যনো থাকে, আপুনি কৈছিলে, আপুনিতো মেগনিটিউডে ওলাইছে, ডাইৰেকশ্যন কেনেকৈ ওলাম? তো ডাইৰেকশ্যনৰ কাৰণে আমি এটা এংগল ডিফাইন কৰিব লাগে ইয়াত। ঠিক আছে? এই ৰিজাল্টেণ্ট ভেক্টৰে এৰ লগত যি এংগল বনাইছে সেইটোক ছাপ'জ আমি ফাই বুলি কৈ দিওঁ। কি বুলি নাম দিছোঁ? ফাই। তো ভালকৈ চাবা, ডাইৰেকশ্যনৰ কাৰণে আমি লিখিম টেন ফাই ইজ ইকুৱেল টু বি চাইন থিতা, ওপৰত থাকিব নিউমেৰেটৰত বি চাইন থিতা, ডিভাইডেড বাই এ প্লাছ বি কছ থিতা। এই দুটা ফৰ্মুলা যদি মনত থাকে, তে এইটো দি তুমি কি পাই যাবা? ৰিমেম্বাৰ, ফাই ইজ দ্য এংগল বিটুইন ৰিজাল্টেণ্ট ভেক্টৰ এণ্ড এ ভেক্টৰ। এইটো বস্তু মনত ৰাখিবা কিন্তু দেই। থিতা বেলেগ, ফাই বেলেগ ইয়াত। থিতা ইজ দ্য এংগল বিটুইন বোথ দ্য ভেক্টৰ্ছ, এণ্ড ৰিজাল্টেণ্ট ভেক্টৰ আৰু এ ভেক্টৰৰ মাজত যোনটো এংগল হয় সেইটোক মই ফাই বুলি কৈছোঁ। এণ্ড টেন ফাই ভেলু যোনটো আহিছে সেইটোৱে তোমাক ডাইৰেকশ্যন দি দিব। এইটোৱে তোমাক মেগনিটিউড দি দিলে, এণ্ড এইটোৱে তোমাক ডাইৰেকশ্যন দি দিলে, ডেট মিনছ তুমি ৰিজাল্টেণ্ট ভেক্টৰ পাই গ'লা। হয় নহয়? বাছ 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 বাছ। অ'কে? তাহলে সৰু সুৰা বস্তু আমি জানিব লাগে হা। ফৰ্মুলাৰ বেচিছটো আমি বস্তু এটা কৰিব। আচ্ছা, ইয়াত এটা বস্তু মজা বস্তু এটা দেখাওঁ তোমাক মই। তোমালোকে এংগলছৰ ভেলু জানা আই হোপ। নাজানিলে ভাই ক্লাছ 10ৰ বুক পঢ়িবা, 9ৰ বুক পঢ়িবা, জানিব লাগিব হা। 0 ডিগ্ৰী, 30 ডিগ্ৰী, 60 ডিগ্ৰী, 90 ডিগ্ৰী, 180 ডিগ্ৰী, এইবিলাক কমন এংগলছবিলাক ভেলু আমি জানিব লাগে। হ'ব হা? তো সাইন 90ৰ ভেলু কিমান হয় ভাই জানা? সাইন 90 ইজ 1। কস 90 কিমান হয়? কোৱা ইনবক্সত। 0। আচ্ছা ছাৰ, আপুনি এইমাত্ৰ ফৰ্মুলা এটা শিকাইছে যে মেগনিটিউড অফ ৰিজাল্টেণ্ট ভেক্টৰ যদি আমি ওলাওঁ, সেইটো হয় আণ্ডাৰ ৰুট অফ এ স্কুৱেৰ প্লাছ বি স্কুৱেৰ প্লাছ 2ab কছ থিটা। ঠিক আছে? আৰু আপুনি ক'লে যে আপুনি যদি ডাইৰেকশ্যন ওলাব বিচাৰে টেন ফাই দি ওলাব। টেন ফাই ভেলু কি বুলি কৈছিলোঁ? বি চাইন থিটা আপন এ প্লাছ বি কছ থিটা। অ'কে ছাৰ, এতিয়া যদি মই দুটা ভেক্টৰ লৈ লওঁ, ছাপ'জ এ ভেক্টৰটো এনেকা আৰু বি ভেক্টৰটো এনেকা,
Now guys, if I have taken both the vectors to be perpendicular, যদি মই দুটা ভেক্টৰ perpendicular লৈছো মানে থিটাৰ ভ্যালু কিমান লৈছো ভাই 90 ডিগ্ৰী oh my god থিটাৰ ভ্যালু কিমান ললো 90 ডিগ্ৰী ৰিজাল্টেন্ট যে আহিব ৰিজাল্টেন্টৰ ভ্যালু কি আহিব ভাবা যদি মই ম্যাগনিটিউডৰ কথা কওঁ that will be under root of a square plus b square plus 2ab cos 90 and cos 90 এর ভ্যালু কি হয় বাবা হাত মাইনা হাত 0 that means r vector or resultant or value I equal under root of a square plus b square important result কারণ বহুত ভেক্টরস আমি i cap j cap এর ফর্মত পাও আমি আগত ইউনিট ভেক্টরস পঢ়িম তো তাত আমি ডাইরেক্টলি কি বুলি কব পাৰো এই দুটাৰ মাজত 90 ডিগ্ৰী এংগল আছে that means under root a square plus b square কৰিলে আমাৰ আনসার আহি যাব আমি বেছি মাথা মাৰিব নালাগে ঠিক আছে भैया हां ओके अच्छा what about direction sir so tan phi will be equal to b sin 90 okay divided by a plus b cos 90 b sin 90 b sin 90 is 1 a plus b cos 90 is 0 that means you are getting b upon a oh my god b is perpendicular if you see right আমি যেনেকা ট্রায়াঙ্গল যদি ইয়াত বনাইলো তো এটো b হয় b is perpendicular and a is base tan theta equal to perpendicular by base পয়সা না নাই some people have curly brown hair turned permanently black पंडित बद्री प्रसाद हर हर बोले बहुत ट्रिक्स আছে এইবিলাক বস্তু জানিব কাৰণে ঠিক আছে ক্লাস 9 10 এর বস্তু হয় এই কাৰণে মই বেছি এটো নখুমাও আচ্ছা স্যার আপুনি যে অ্যাঙ্গেল যে কলে অ্যাঙ্গেলটো ভালকৈ এবাৰ মই বুজাই দিও তোমালোকক যদি তোমাক অ্যাঙ্গেল বিটুইন টু ভেক্টৰস হয় অ্যাঙ্গেল বিটুইন টু ভেক্টৰস বুলি যদি কয় তোমালোকে হিন্দীত এটা গান শুনিছিলা তাল সে তাল মিলা हो हो মই বহুত বেয়া গাও দে वेस्टर्न ভাল গাও इंडियन বেয়া गाओ सो दिस इज टू वेक्टर्स तो याद रखना ए वेक्टर बी वेक्टर टेल से टेल मिला ऐसा टेल से टेल मिलाएगा तभी एंगल डिफाइन होगा टेल और टेल कनेक्शन হলে আমি एंगल डिफाइन करते थीटा कम अच्छा सर যদি আপনি এনেকা বনায় এই এঙ্গেলটো আপনি থিটা কব নেকি নকও ভাই কারণ হেড আর টেল কানেকশন হয়ে আছে হেড টেল কানেকশন হলে আমি অ্যাঙ্গেলটো থিটা নকও অ্যাঙ্গেল বিটুইন ভেক্টরস নকও অ্যাঙ্গেল বিটুইন ভেক্টরস কবলে কারণে টেল টু টেল কানেকশন হ'ব লাগিব টেল টু টেল কানেকশন হলে অ্যাঙ্গেল বিটুইন টু ভেক্টরস কোয়া যাব আরে বাবা বুঝিছা so to define angle between two vectors the tails of the vector should be connected alright sir समझ गया सर अभी तो एंगल पे गलती नहीं करेंगे सर ओके addition boilu after addition we should also know about subtraction right subtraction of two vectors ঠিক আছে subtraction of two vectors যদি মই কথা কও subtraction of two vectors তোমার subtraction is nothing it is addition only बस লিখার ফরম্যাট তো অলপ বেলেগ হৈ যায় যদি মই কও a vector plus b vector a vector plus b vector এটুক যদি মই এনেকা লিখো a vector minus b vector তুই ভালকে চাবা মই a vector minus b vector এনেকা লিখিব পাৰো নাই a vector plus minus b vector अरे प्लस माइनस होता है एंड नेगेटिव ऑफ ए वेक्टर मैं তোমাক পঢ়াইছিল না লাস্ট ক্লাসত নেগেটিভ অফ এ ভেক্টর মানে কি যদি a2 তোমার b ভেক্টর হয় তে -b ভেক্টর কি হবে জাস্ট ডাইরেকশনটো ঘুরাই দিয়া ইকুয়াল ম্যাগনিটিউড অপোজিট ডাইরেকশন দ্যাট ইজ ম্যাগনিটিউড রাইট সো সাবট্রাকশন আর এডিশন এর একো পার্থক্য নাই সাবট্রাকশন আর এডিশন একে বস্তু বাস তুমি ভেক্টরটো ঘুরাই দিলে হল মই কইছো সাপোজ কি a2 a ভেক্টর a2 b ভেক্টর ঠিক আছে এইটো তোমাৰ সাপোজ ৰিজাল্টেন্ট আহি গল ৰিজাল্টেন্ট তুমি লিখিলা a ভেক্টৰ প্লাস b ভেক্টৰ এটা মই কৈছো নাই মোক a ভেক্টৰ মাইনাস b ভেক্টৰ লাগে তে মই কি কৰিম a ভেক্টৰটো তো সেম টু সেম ৰাখি দিম কিন্তু b ভেক্টৰ আমাৰ ডাইৰেকশনটো ঘুরাই দিম এইটো মই ডাইরেকশনটো ঘুরাই দিলু দিস ইজ b वेक्टर तो रिजल्टेंट कहीं यहाँ पे आ जाएगा दिस विल बी अ रिजल्टेंट दैट मींस a वेक्टर प्लस माइनस b वेक्टर या फिर a वेक्टर माइनस b वेक्टर बुझी पाइसा नहीं एकदम सिंपल घुराई दिले घुराई दिले बाकी एक टेंशन लो लगे बस्तु नहीं ठीक है ফর্মুলা দিও আমি কৰিব পাৰো এইবিলাক বস্তু একো টেনশন লব নালাগে b ৰ জায়গাত বাস -b পুট কৰি যদি মই ৰিজাল্টেন্ট ভেক্টৰ লম মই লিখিম √a²
মাইনাছ বি হোল স্কুৱেৰ আল্টিমেটলি একে হৈ যাব প্লাছ 2ab কছ একে হৈ যায় ঘূৰি পাকি ঠিক আছে তো সেইটোৰ কাৰণে ইমান টেনশ্যন ল'ব নালাগে 2ab cos থিটাৰ জেগাত মাইনাছ 2ab cos থিটা আহি যাব বাছ তুমি বিৰ জেগাত মাইনাছ বি পুট কৰি দিবা তুমি আনচাৰ নিজে নিজে পাই যাবা তুমি বেলেগে আকৌ ফৰ্মুলা লিখাই তোমাৰ মাথা নষ্ট মই নকৰোঁ ঠিক আছে অ'কে ইয়াৰ পিছত আমাৰ নেক্সট টপিক আহে ডেট ইজ ইয়ৰ ৰেজলিউশ্যন অফ এ ভেক্টৰ ৰেজলিউশ্যন অফ এ ভেক্টৰ ৰেজলিউশ্যন মানে কি আমি ভেক্টৰক ইয়াত ৰিজল্ভ কৰি আছোঁ ৰিজল্ভ মানে কি মই একদম চিম্পল কথা কওঁ এইবিলাক বস্তু আমাৰ বেলেগ বেলেগ চেপ্টাৰ্ছত হেল্প কৰিবৰ কাৰণে মই তোমাক কৈ আছোঁ মই এটা হিন্দীত লাইন কওঁ ঠিক আছে তোমালোকে শুনিবা এণ্ড শুনি পেলাই বুজিব ট্ৰাই কৰিবা বস্তুটো মাথাত ৰাখিব ট্ৰাই কৰিবা अगर कोई वेक्टर एक्सिस के अलोंग है एक्स एक्सिस वाई एक्सिस नॉन एक्सिस বা তোমাৰ য'ত তুমি মোশন দেখা পাই আছা পাৰ্টি এক্সেলাৰেশ্যনৰ ডাইৰেকশ্যন দেখা পাই আছা যোনটো ডাইৰেকশ্যনত পাৰ্টিকলটো মুভ কৰি আছে সেইটো ডাইৰেকশ্যনত যদি কোনোবা এটা ভেক্टर আছে अगर कोई वेक्टर तुम्हारे एक्सिस के अलोंग है तो उसको छेड़ना नहीं है उसको छेड़ना नहीं है जैसा है वैसा रहने दो और अगर कोई वो एक्सिस के अलोंग नहीं है तो उसको छोड़ना नहीं है छोड़ना नहीं है मतलब क्या करना है उसको एक्सिस के अलोंग लेके आना है আমি জবৰদস্তি লৈ আহিব লাগিব বস্তুটো সেই যে জবৰদস্তি লৈ আহি আছো সেইটোকে আমি ভেক্টৰ ৰেজলিউশ্যন বুলি কওঁ ইয়াত বুজি পাইছা যদি সাপোজ এইটো তোমাৰ এক্স এক্সিস আৰু এইটো তোমাৰ ওয়াই এক্সিস ঠিক আছে আৰু মই তোমাক কৈ আছো কি এটা ভেক্টৰ এনেকা আছে এ ভেক্টৰ তো তুমি চাব পাৰা যে আমাৰ এক্স এক্সিস এইফালে ওয়াই এক্সিস এইফালে তো এই ভেক্টৰটো এক্সতো নাই ওয়াইতো নাই তে আমি ইয়াক জবৰদস্তি এক্স আৰু ওয়াই পেলে আনিব লাগিব এই যে এক্স আৰু ওয়াই যে ইয়াক লৈ আহিছো এইকেইটাক কোৱা হয় কম্পোনেণ্টছ তে ইয়াত তুমি এটা শ্বেডো এক্সত পাবা দিছ উইল বি দ্য এক্স কম্পোনেণ্ট এণ্ড এটা শ্বেডো তুমি এইফালে ওয়াইত পাবা ডেট উইল বি ইয়ৰ ওয়াই কম্পোনেণ্ট এইটোক আমি ভেক্টৰ ৰেজলিউশ্যন বুলি কওঁ বুজি পাইছা ভেক্টৰ ৰেজলিউশ্যন বুলি কওঁ ওকে এইটোৰ ওপৰতো আহিম আমি তাৰপিছত আচ্ছা এক্স ৱাই জেডৰ যদি এক্সিছৰ মেনশ্যন হৈয়ে গ'ল তে মই এইটো কৈ দিওঁ ইউনিট ভেক্টৰ্ছকেইটা আমি মনত ৰাখিব লাগে হা তিনিটা ইউনিট ভেক্টৰ্ছ আছে আমাৰ চিলেবাছত ওৱান ইজ আই কেপ ওৱান ইজ জে কেপ ওৱান ইজ কে কেপ এই তিনিটা ইউনিট ভেক্টৰ বুলি কিয় কয় ছাৰ বিকজ ইয়াৰ যদি মেগনিটিউড ওলোৱা তো মেগনিটিউড 1 হ'ব বাছ ডাইৰেকশ্যন বেলেগ বেলেগ আই কেপ ইজ দ্য ইউনিট ভেক্টৰ এলং এক্স এক্সিছ j cap is the unit vector along y axis and k cap is the unit vector along z axis bas এইটোৱে ডিফাৰেন্স i cap along x axis j cap along y axis and k cap along z axis ঠিক আছে স্যার ওকে আচ্ছা কম্পোনেন্টৰ কথা আহি যাওঁ আকৌ তো কম্পোনেন্টৰ কথা যে মই তোমাক কৈ আছিলোঁ কি সাপোজ এইটো আমাৰ a ভেক্টৰ হা ইয়াৰ এটা এক্সত কম্পোনেণ্ট হৈ গ'ল ইয়াক আমি কৈ দিলোঁ এ এক্স আই কেপ আৰু এটা ৱাই ফালে হৈ গ'ল এইটোক আমি কৈ দিলোঁ এ ৱাই জে কেপ ঠিক আছে এই এংগলটোক আমি থিতা লৈ লওঁ হ'ব তুমি দেখা পাইছা দুটাৰ মাজত 90 ডিগ্ৰী এংগল আছে তো যদি মই মেগনিটিউড অফ এ ভেক্টৰ ক'ব যাওঁ অৰ চিম্পলি এ যদি মই লিখোঁ দেন ডেট উইল কাম আউট টু বি আণ্ডাৰ ৰুট অফ এ এক্স স্কুৱেৰ প্লাছ এ ৱাই স্কুৱেৰ এ স্কুৱেৰ প্লাছ বি স্কুৱেৰ আছিল ন তো এক্স কম্পোনেণ্ট ৱাই কম্পোনেণ্ট কাৰেক্ট এইটো মেগনিটিউড পাই গ'লোঁ আৰু ডাইৰেকশ্যনক আমি টেন থিটা কৰি ল'ম টেন থিটা কি ওলাইছিল মনত আছেনে নাই বি বাই এ লিখিছিলোঁ এতিয়া বি জেগাত এ ৱাই কম্পোনেণ্ট আছে তো ইয়াত এ ৱাই হৈ যাব পাৰপেণ্ডিকুলাৰ আৰু বেছ হৈ গ'ল তোমাৰ এ এক্স তো এ ৱাই বাই এ এক্স অ'কে দিছ উইল গিভ ইউ দ্য ডাইৰেকশ্যন এইটো তোমাক ডাইৰেকশ্যন দি দিব ঠিক আছে আচ্ছা টেনশ্যন ল'ব নালাগে কেতিয়াবা তোমাৰ লগত অলপ বদমাচি কৰিবৰ কাৰণে বস্তুখিনি 3 ডাইমেনশ্যনতো দেখাব পাৰে সিহঁতে এনেকৈও ক'ব পাৰে যে তোমাৰ এ ভেক্টৰৰ তিনিটা কম্পোনেণ্ট আছে এক্সতো আছে ৱাইতো আছে আৰু জেডতো আছে নাথিং টু ৱৰি এইটো টাইমত আমি মেগনিটিউড ওলাওঁতে কি বুলি ক'ম আমি জাষ্ট এটা বস্তু আমাৰ বাঢ়ি যাব ন আণ্ডাৰ ৰুট অফ এ স্কুৱেৰ প্লাছ বি স্কুৱেৰ এনেকুৱা হৈছিল তো ইয়াত এ এক্স স্কুৱেৰ প্লাছ এ ৱাই স্কুৱেৰ আৰু চি স্কুৱেৰো কৰিব লাগিব এ জেডটোৰো কৰিব লাগিব এ জেড স্কুৱেৰ দিছ উইল গিভ ইউ দ্য মেগনিটিউড এটা এক্সট্ৰা এক্সিছ দিছে ন তো এবাৰ এক্সট্ৰা কৰি ল'ম ঠিক আছে এবাৰ এক্সট্ৰা কৰি ল'ম কাৰ্টেছিয়ান কোঅৰ্ডিনেটৰ পৰা তুমি এই বস্তুটো ওলাব জানিব লাগিব হা সাপোজ তোমাক যদি কয় কি এটা পইণ্ট আছে 1, 2, -1 আৰু তাৰ পৰা ধৰা আৰু এটা পইণ্ট
B point suppose this is suppose A point, this is suppose B point, আৰু এটা পইণ্ট তোমাক মই দি দিলোঁ কোঅৰ্ডিনেট কিবা 3,2,2 এনেকৈ কিবা এটা দি দিলোঁ, আৰু ইয়াত যদি তোমাক মই সোধোঁ যে পজিশ্যন ভেক্টৰৰ ভেলু কোৱা, তে তুমি চিম্পলি মাইনাছ কৰি আই কেপ জে কেপ কে কেপ ফৰ্মত লিখিব পাৰিব লাগিব, বহুত ইজি হয়। চোৱা এইটোক যদি মই ভেক্টৰ ফৰ্মত লিখি এনেকৈ লিখিম ন, 3 আই কেপ, এইটো 2 মানে ৱাই প্লাছ 2 জে কেপ, আৰু এইটো হৈ যাব তোমাৰ প্লাছ 2 কে কেপ, আৰু এইটোক যদি মই লিখিব যাওঁ কেনেকৈ লিখিম, 1 আই কেপ মানে আই কেপ প্লাছ 2 জে কেপ মাইনাছ কে কেপ। তো এই দুটাক সাবট্ৰেক্ট কৰি পেলাই তুমি পজিশন वेक्टर কৈ দিব পাৰা, মানে 3 आई कैप से आई कैप को माइनस करना है, ठीक है। 3 आई कैप माइनस आई कैप 2 आई कैप, 2 जे कैप माइनस जे कैप 0 हो যাব, 0 जे कैप নিলিখিলেও হয়, আর 2 के कैप माइनस के कैप 2 माइनस माइनस মানে 2 माइनस माइनस 1 हो যাব, दैट इज 2 प्लस 1, दैट मीन्स 3 के कैप। তো এনেকৈ সৰু সুৰা বস্তু আমি জানিব লাগে, এইবিলাক কাইনেমেটিক্সত বেছি হেল্প হয়। তো কাইনেমেটিক্স পাৰ্টটো অহা নাই যিহেতু মই সেইকাৰণে কোৱা নাই। ইয়াৰ যদি তোমাৰ মেগনিটিউড ওলাব কয় কি কৰিবা, আণ্ডাৰ ৰুট অফ, চ' আইৰ আগত কি আছে 2, চ' 2 স্কুৱেৰ, জেৰ আগত কি আছে 0, 0 স্কুৱেৰ নিলিখিলেও হয়, আৰু কেৰ আগত আছে 3, 3 স্কুৱেৰ, ডেট কামছ আউট টু বি 4 প্লাছ 0 প্লাছ 9, ডেট কামছ আউট টু বি √13। তো মেগনিটিউড ওলাই দিলোঁ, হ'ব। তো এতিয়া আমাৰ জাষ্ট এটাই টপিক থাকি গ'ল, ডেট ইজ মাল্টিপ্লিকেশ্যন অফ ভেক্টৰ। দুটা ভেক্টৰ মাল্টিপ্লিকেশ্যন আছে, এটা হ'ল স্কেলাৰ মাল্টিপ্লিকেশ্যন, এটা হ'ল ভেক্টৰ মাল্টিপ্লিকেশ্যন। স্কেলাৰ মাল্টিপ্লিকেশ্যনক আমি ডট প্ৰডাক্ট বুলি কওঁ, আৰু ভেক্টৰ মাল্টিপ্লিকেশ্যনক আমি ক্ৰছ প্ৰডাক্ট বুলি কওঁ। এই দুটা টপিক কৰাৰ পিছত আমাৰ ভেক্টৰ শেষ হৈ যাব, আৰু তাৰপিছত মই আকৌ তোমাক ইলেক্ট্ৰষ্টেটিক্স য'ত এৰিছিলোঁ তাৰ পৰা ষ্টাৰ্ট কৰিম। ছুপাৰ পজিশ্যন মই পঢ়োৱা নাছিলোঁ, বিকজ মই ভেক্টৰ্ছ পঢ়োৱা নাছিলোঁ। এতিয়া তুমি ইলেক্ট্ৰিক ফিল্ড, তাৰপিছত তোমাৰ পটেঞ্চিয়েল, এইবোৰ চব টপিক্স মই পঢ়াম। ইলেক্ট্ৰিক ফিল্ড বহুত ভালকৈ বুজি পাবা, বিকজ ইলেক্ট্ৰিক ফিল্ড নিজে এটা ভেক্টৰ কোৱান্টিটি হয়, তো তাত তোমাৰ এইবিলাক নলেজ চব হেল্প কৰিব, ঠিক আছে। তো আমি জল্দি নেক্সট ক্লাছত লগ পাম এনেকৈ এটা শ্বৰ্ট লেকচাৰৰ লগত। গুড নাইট এভৰিৱান, অল দ্য ভেৰি বেষ্ট।